এইটো চাওক এইটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব আমিতো ভাবো পৰিৱেশ নহয় কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰতো আমি আগতীয়াকৈ একো ক'ব নোৱাৰোঁ কালি যদি ৰাহুল গান্ধীয়ে এইবোৰ কৰি নগ'লহেঁতেন তেতিয়াহ'লে চবটো ঘৰা ঘৰি গৈছিলে গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব এই কথাটোতো মইতো কৈ থ'ব নোৱাৰিম আপোনালোকক গতিকে পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰোঁ আপোনালোকে কওক এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছোঁ এইটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গোটেইবোৰ তামোল পাণৰ বাৰী त्रिवेदी ये लोड कर सकता है ये थोड़ा सा मनोज इसको लोड करके दिखा दो আপোনালোকে ইমান বিশাল খেতি কতো নেদেখিব আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা কেনেকৈ সম্ভৱ হ'ল এতিয়া কি কম এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিৱেশ আছিলে কোনেও আপোনালোকেও আজিলৈকে দেখুওৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিচিয়েও কোৱা নাই এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেন্ডাৰ কৰি বহি আছিলে বহুত মানুহে যি কৰে কৰক বুলি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ